সেই কথা ক'ব নোৱাৰিম। সেইটো কেলে জুবিনৰ লগত মোৰ কি মৰম চেনেহ, কি ভাল পোৱা, কি বেয়া পোৱা, সদায় ফেচবুকত দিনে ৰাতি মানুহে দেখি আছে। কিন্তু এইকেইদিন কি হৈছে, প্ৰতিটো ঠাইতে ভাল লাগিছে। মই গৌৰৱ অনুভৱ কৰিছোঁ যে মোৰ হৃদয়ৰ ভাই আছিলে জুবিন, আৰু তাৰ জন্মদিন হিচাপে আজি 17 তাৰিখৰ পৰা 17, 18, 19, আজি 20, 21, আৰু আজি তিতাবৰত আমাৰ এইটো মোৰ ভাই MLA ভাস্কৰ বৰুৱা দেই। ইয়াত তিতাবৰত দুটা ভাই আছে, এটা হ'ল গৌৰৱ, মানে সি যদিও যোৰহাটী আহি গৌৰৱ এই তিতাবৰীয়া নহয় জানো, সিহঁতে গৌৰৱেতো পাতিছিলে। এই কি কয়, সি একদম ঘৰত গৈ মাতিবলৈ গৈছে মোক গৌৰৱে, ককাইদেউ যাব লাগিব বুলি দেই। গতিকে এটা কথা কি হৈছে, এই কথাটোত কোনো হেৰি নাই। সকলোৱে আমাৰ অসমৰ ৰাজনীতিবিদ হওক, সাহিত্যিক হওক, শিল্পী হওক, নাট্যকাৰ হওক, সকলোৱে আজি আনকি পুলিচ মিলিটেৰীৰ পৰা আদি কৰি জুবিন বুলি ক'লে সকলোৱে চকুপানী টুকিছে। গতিকে আজিও সেইধৰণে তিতাবৰত আমাৰ ভাস্কৰ বৰুৱাৰ ভাই ইয়াৰ মানে উদ্যোগত আজি ইয়াত জুবিনৰ হেৰি পাতিছে, এটা কি কয় উপজা দিন আৰু এটা হেৰি বুলি কয়। এতিয়া মই আকৌ এটা হেৰি কৰি দিলোঁ, সেইদিনাখন মই ডিক্লাৰেশ্যন দিছোঁ জুবিনৰ জন্মদিন বুলি মই নকওঁ এতিয়া, যিহেতু জুবিনক মই ভগৱান বুলি মানি ল'লোঁ। গতিকে জুবিনৰ জন্মাষ্টমী বুলি ক'লোঁ সেইদিনাখন, চবে খুব ভাল পাইছে। জন্মাষ্টমীয়ে ক'ব লাগিব, সি এজন ভগৱানেই হয়। এতিয়া তিতাবলৈ আহি খুব ভাল লাগিছে, আৰু ইমান ৰাইজৰ নাই বজাত একো নাই, ইমান ৰাইজৰ মৰম চেনেহ, ৰাইজৰ সহযোগ দেখি ভাল লাগিছে। আৰু এইটোৱে হ'ল আমাৰ সেইজন মহান শিল্পীক, মহান এটা আত্মাক আমাৰ সন্মান যাচিছোঁ আমি মিলিজুলি বিভিন্ন জেগাত। মই একদম 17 তাৰিখৰ পৰা ঘূৰি ফুৰিছোঁ। 17 তাৰিখে নাৰায়ণপুৰ, 18 তাৰিখে চিপাঝাৰ, 19 তাৰিখে কালি আমাৰ হেৰিত গোটেই শিল্পীসকলৰ হেৰিত চানমাৰিত, কালি মই বৰহমপুৰত আছিলোঁ, আকৌ আজি আহিছোঁ ইয়ালৈ, কাইলৈ যাবগৈ লাগিব মই টিহুলৈ। মানে কি হ'ল, ৰাইজে মোক জুবিনে মোক যে অকণমান শ্ৰদ্ধা কৰিছিলে বা বিহুৰ ক্ষেত্ৰত মোক গুৰু বুলি সকলো আগতে কৈছিলে, সেইকাৰণে ৰাইজে মোক বিচাৰে। মই আহিছোঁ আৰু এইকাৰণে আহিছোঁ যে তাৰ আত্মাটো শান্তি পাওক। সি আমাক যিখিনি মৰম কৰিছিলে, মোক যিখিনি শ্ৰদ্ধা কৰিছিলে, গতিকে সেইখিনি সন্মানৰ কাৰণে ময়ো তাৰ আত্মাই শান্তি পাওক বুলিয়ে ঘূৰি ফুৰিছোঁ। আৰু আমি বাট চাই আছোঁ 10 তাৰিখ 10 ডিচেম্বৰলৈ বাট চাই আছোঁ। আমাক সুন্দৰ এটা ন্যায় লাগিব জুবিনৰ, আৰু যদি লিংলাং কৰে চৰকাৰে, যদি শুদ্ধভাৱে নেদেখুৱায়, জুবিনক যিটো অন্যায় কৰি মাৰিলে বা মৰিলে বেলেগ কথা, আমিতো মাৰিলে বুলি ভাবি লৈছোঁ এতিয়া টকা পইচাৰ কাৰণে। মইতো আৰু কেইবাটাও হেৰিত কৈছোঁ যে কোনোবাই যদি ক'লেহেঁতেন যে জুবিনৰ কাৰণে আমাৰ 100 কোটি লাগে, অসমৰ ৰাইজে দি দিলেহেঁতেন। গতিকে পইচাৰ কাৰণে জুবিনক মৰাটো আমি ভাল পোৱা নাই। আৰু এই ক্ষেত্ৰত কোনে কি আগভাগ ল'লে আমি নাজানো, কিন্তু আমি এতিয়া 10 ডিচেম্বৰলৈকে বাট চাম দেই। যিহেতু আজিকালি যিটো হেৰি আৰু ন্যায় বিচাৰটো আমি ধৈৰ্য ধৰিব লাগিব, যিহেতু আহোম ৰজাৰ শাসন নহয় এতিয়া যে ধৰি আন হুলত দিওঁ বুলি, হয় নহয়? গতিকে আমি বাট চাব লাগিব। কিন্তু এইটো কথা শুদ্ধ, যদি আমি শুদ্ধভাৱে জুবিনৰ ন্যায়টো নাপাওঁ, তেতিয়াহ'লে মইতো একদম বাৰম্বাৰ কৈ আছোঁ, এখন মহাভাৰতৰ যুদ্ধ হ'ব। মহাভাৰতৰ যুদ্ধ মানে কি? ধৰ্মযুদ্ধ হ'ব। কেলৈ জুবিনকনো কি কাৰণে ইমান এটা নিৰিবিলি পবিত্ৰ মনৰ মানুহ, গোটেই পৃথিৱীখনক মানে সহায় কৰা, দুখীয়া দৰিদ্ৰক সহায় কৰা, ভাল পোৱা এটা ল'ৰাক কিয়নো মাৰিলে, তাৰ বিচাৰ আমাক লাগিব দেই। অনুভৱ মানে এটা কথা, সমগ্ৰ অসমবাসীৰ লগতে আজি আমি সকলো, বিশেষকৈ মই নিজে ভাস্কৰ জ্যোতি বৰুৱা, আমি শান্তিত থাকিব পৰা নাই। এইকাৰণে থাকিব পৰা নাই যে আমাৰ মনৰ, আমাৰ একদম প্ৰাণৰ জুবিন গাৰ্গ, তেখেতৰ মৃত্যুটো কেনেকৈ হ'ল। প্ৰথম কথা এইটো লৈ পেলাই আমাৰ মনত এটা ডেফিনেটলি চবৰ লগতে মোৰো আমাৰ এটা শংকা বা আমাৰ এটা অশান্তি হৈ আছে, মানসিক অশান্তিত ভুগি আছোঁ। আৰু আজি আমি মৃত্যুৰ তেখেতৰ যিটো আমাৰ আছিল, আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো পাতি আজি আমি তিতাবৰ ৰাইজে
আমি পাতিছোঁ ইয়াত তেখেতৰ 53তম জন্মদিন। আৰু এই জন্মদিনত মই আগতেও কৈছোঁ যে আমাৰ অসম ভূমি, আমাৰ স্বৰ্গদেউসকলে এখন বৃহত্তৰ অসমৰ সম্প্ৰীতিৰ অসম ভূমি এখন তেখেতসকলে ভেটি ইয়াত সৃষ্টি কৰি থৈ গ'ল, য'ত কোনো আজি 600 বছৰীয়া ৰাজত্বত কোনো ৰক্তক্ষয়ৰ তেনেকুৱা বুৰঞ্জী আমাৰ নাই। তাৰ পাছতে আমাৰ শ্ৰীমন্ত শংকৰদেৱে আমাক এক শৰণ নাম ধৰ্মত আমাক আনি তেওঁ শান্তি সম্প্ৰীতিৰে থাকিবৰ কাৰণে কোনো জাতপাতবিহীন এখন আমাক সমাজ দি থৈ গ'ল। ইয়াৰ পিছতে আহিলে আমাৰ ভাৰতীয় সংবিধান। আমি সকলোৱে আমি শান্তিৰে থাকিবৰ কাৰণে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আমি পালোঁ। পুনৰবাৰ আমাৰ বিভিন্ন সময়ত আজি স্বাধীনতাৰ এক দীৰ্ঘ সময় পাৰ হৈছে, কিন্তু নতুনকৈ এটা আকৌ আমাৰ মাজত এক অশান্তিৰ সৃষ্টি হৈছে। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৱে আমাক এইটো পুনৰ আমাক সকীয়াই থৈ গ'ল। তেখেতে দেখুৱাই থৈ গ'ল যে আমি কিয় একত্ৰিত হৈ থাকিব লাগে। একতাৰ বিনে আমাৰ অন্য গত্যন্তৰ নাই। সেইকাৰণে আমি ঐক্য অনুৰাগী মঞ্চ, এই মঞ্চৰ যোগেদি আজি আমি জুবিন গাৰ্গৰ আজি তেখেতৰ জন্মৰ পুণ্যতিথিত 53তম তিথিত আমি সকলোৱে একেলগে আমি আজি খগেন ককাইদেউকেও আনিছোঁ, তেখেতৰ লগৰীয়া। গতিকে তেখেতৰ আমি অনুভৱ জানিবৰ কাৰণে তেখেতৰ আমি গানৰ যোগেদি তেখেতৰ আমাৰ জুবিন গাৰ্গৰ প্ৰতি যিটো তেখেতৰ শ্ৰদ্ধাঞ্জলি বা যিখিনি মৰম তেখেতে যাচিব, সেইখিনি আমাৰ তিতাবৰৰ ৰাইজে অনুভৱ কৰিবৰ বাবে আজি তেখেত আমাৰ মাজত আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।